নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক ইন্দিৰা ভৱনত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক 12 বজাৰ পৰা এই বৈঠক আৰম্ভ হোৱাৰ কথা দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক ইন্দিৰা ভৱনত 12 বজাৰ পৰা এই বৈঠকত মিলিত হ'ব কংগ্ৰেছ নেতৃত্ব প্ৰিয়ংকা গান্ধীয়ে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে গুৱাহাটী ভ্ৰমণ কৰি গৈছে হেহতিয়াকৈ আৰু গুৱাহাটী ভ্ৰমণ কৰি তলব কৰিছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক দিল্লীত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আগন্তুক নিৰ্বাচনত আসনৰ ভাগ বটোৱাৰা মিত্ৰ দলসমূহক কেনেধৰণৰ আসন দিব প্ৰাৰ্থী তালিকা কেতিয়া প্ৰকাশ কৰিব বিভিন্ন বিষয়ক লৈ এই স্ক্ৰিনিং কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব 12 বজাৰ এই সময়ছোৱাত মাৰ্চ মাহত কংগ্ৰেছৰ তালিকা প্ৰকাশ পাব বুলি উল্লেখ কৰিছিল প্ৰিয়ংকা গান্ধীয়ে আনহাতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ অন্যান্য মিত্ৰ দলসমূহক কোন কেইখন আসন এৰি দিব সেই সন্দৰ্ভত এতিয়াও সিলমোহৰ মাৰিব পৰা নাই বিভিন্ন বিষয়ক লৈ আগন্তুক 26 নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাৰ পৰা আৰম্ভ কৰি আসনৰ ভাগ বটোৱাৰা এই গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ স্ক্ৰিনিং কমিটিৰ বৈঠক ইন্দিৰা ভৱনত ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী মুকুল ৰয়ৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ 71 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ দীৰ্ঘদিনৰে পৰা একাধিক ৰোগত আক্ৰান্ত আছিল মুকুল ৰয় বংগৰ ৰাজনীতিৰ চাণক্য হিচাপে জনাজাত আছিল ৰয় ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী মুকুল ৰয়ৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ 71 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিনৰে পৰা একাধিক ৰোগত আক্ৰান্ত হৈ আছিল মুকুল ৰয় আৰু মুকুল ৰয়ক বংগৰ ৰাজনীতিৰ চাণক্য বুলি জনা যায় বংগৰ ৰাজনীতিৰ চাণক্য হিচাপে জনাজাত আছিল মুকুল ৰয় ডিমা হাছাও জিলাৰ হাৰাংগাজাৱৰ দলাইচুংগাত অঘটন নিশা হঠাৎ খহি পৰিল নিৰ্মীয়মান দলঙৰ এটা অংশ শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ নিৰ্মাণত এই অঘটন নিৰ্মাণকাৰী সংস্থাক অধিক হেঁচা দিয়াৰ অভিযোগ সৌভাগ্যক্ৰমে এই ঘটনাত হতাহত নহল কোনো লোক ডিমা হাছাও জিলাৰ হাৰাংগাজাৱৰ দলাইচুংগাত এই ঘটনা সংঘটিত হৈছে নিশা হঠাৎ খহি পৰিল নিৰ্মীয়মান দলংখনৰ এটা অংশ শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ নিৰ্মাণত এই অঘটন সংঘটিত হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিৰ্মাণকাৰী সংস্থাক অধিক হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই आदमी भी इंजर्ड हुआ 3 जन जो अभी हॉस्पिटल पे है নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা ত্ৰিখুলি নৈত বাছ বাগৰি 18 গৰাকী লোকৰ মৃত্যু মৃতকৰ ভিতৰত আছে 6 গৰাকী মহিলা মৃতকৰ ভিতৰত আছে 2 গৰাকী বিদেশী পৰ্যটক 25 গৰাকীৰো অধিক লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে যাত্ৰীবাহী বাছখনত আছিল মুঠ 44 গৰাকী যাত্ৰী সোমবাৰে নিশা প্ৰায় 1:15 মিনিটত পোখৰাৰ পৰা কাঠমাণ্ডুলৈ যাত্ৰা কৰা এখন যাত্ৰীবাহী বাছ টাডিং জিলাৰ ত্ৰিখুলি নৈত পৰে বেনিঘাট ৰোৰাং গ্ৰাম্য পৌৰসভা 3ৰ সিনাধৰা সৰাউগী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা পৃথ্বী ঘাইপথেৰে গৈ থকা বাছখন হঠাতে পথৰ পৰা বাগৰি প্ৰায় 300 মিটাৰ ওপৰৰ পৰা নৈত বাগৰি পৰে মৃত লোকসকলৰ ভিতৰত 6 গৰাকী মহিলা আৰু 12 জন পুৰুষ আছে আহতসকলৰ ভিতৰত আছে 8 গৰাকী মহিলা 18 গৰাকী পুৰুষ আৰু 1 গৰাকী নাবালিকা এই দুৰ্ঘটনাত আহত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে নিশা প্ৰায় 1:15 মিনিটত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা পথৰ পৰা 300 মিটাৰ তলত ত্ৰিখুলি নৈত বাগৰি পৰে এই যাত্ৰীবাহী বাছখন বেনিঘাট ৰোৰাং গ্ৰাম্য পৌৰসভা 3ৰ সিনাধৰা সৰাউগী অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হোৱাত থিতাতে প্ৰাণ হেৰুৱাই 18 গৰাকী যাত্ৰীয়ে ইয়াৰে 6 গৰাকী মহিলা আৰু 12 জন পুৰুষ বুলি জানিব পৰা হৈছে আহতসকলৰ ভিতৰত কেইবাগৰাকী মহিলা আছে আহতসকলৰ ভিতৰত 8 গৰাকী মহিলা 18 গৰাকী পুৰুষ আৰু 1 গৰাকী নাবালিকাও আছে দুৰ্ঘটনাত আহত কেইবাজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলিও জানিব পৰা হৈছে মৰাণত গহনা ব্যৱসায়িক লুট কৰা ডকাইত গ্ৰেপ্তাৰ
সকলিয়াৰ ৰাজু তাঁতী নামৰ অভিযুক্ত আৰক্ষীৰ জালত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজু তাঁতীক। ডকাইতিত ব্যৱহাৰ কৰা পালচাৰ বাইকখনো জব্দ। পলাতক আনটো ডকাইতৰ সন্ধানত আৰক্ষীৰ অভিযান। শুকুৰবাৰে প্ৰায় 7.5 লাখ টকাৰ সোণ লুটিছিল দুই ডকাইতে। কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী শুভাশিষ কৰ্মকাৰ আৰু কৰ্মচাৰীক লুটপাট চলাইছিল ডকাইতে। দোকানৰ পৰা দোকান বন্ধ কৰি আহি আছিলোঁ। মোৰ কৰ্মচাৰীজন মোৰ আগফালে বহি আছে, মই স্কুটিৰ পিছফালে আছিলোঁ। মোৰ হাতত বেগ এটা আছিলে, বেগত মানে সোণৰ গহনা বাকচ দুটা আছিলে, লৈ আহি আছিলোঁ। সেইফালৰ পৰা বাইকত দুজন ল'ৰা আহিলে, আহি কিনে পূৰা বেগ টনা ওজৰা কৰি থাকোঁতে মই বাইকৰ পৰা পৰি গ'লোঁ, স্কুটিৰ পৰা। আৰু মোৰ দোকানৰ ল'ৰাটো এইফালে সিও পৰি গ'ল। দুইটা পৰি যোৱাৰ পিছত হাতৰ পৰা বেগটো এৰাই যোৱাত বেগটো লৈ কিনে চিধা পলাই গুচি গ'ল। যুৱকক আটক কৰিছে আৰু সেই উক্ত বাইকখন উদ্ধাৰ কৰিছে, গম পায়নে? নাই, মই শুনিছিলোঁ কথাটো, ছাৰে মোক কৈছিলে। আশা কৰিছোঁ বস্তুখিনি পাই যাম বুলি। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনত সুৰামত্ত চালক। ক্ষেত্ৰীত সময় পৰিৱৰ্তন যাত্ৰাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনে খুন্দিয়াই পথৰ দাঁতি থকা কুঁৱাৰ ৰিঙত। বাহনখনত থকা দুজন সুৰামত্ত লোকক আটক কৰা হৈছে। গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ আছিল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনখন। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ UP 32K93129। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনত সুৰামত্ত চালকৰ অট্টপালি। ক্ষেত্ৰীত সময় পৰিৱৰ্তন যাত্ৰাৰ সময়ছোৱাত এই পথ দুৰ্ঘটনা সংঘটিত হয়। বাহনখনে খুন্দিয়াই পথৰ দাঁতিত থকা কুঁৱাৰ এটা ৰিঙত। বাহনখনত থকা দুজন সুৰামত্ত লোকক ইতিমধ্যে আটক কৰা হৈছে। গুৱাহাটীৰ পৰা উজনি অসম অভিমুখে গৈ আছিল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনখন। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গাড়ী এখন বাহন এখনে আহিলে পথৰ দাঁতিতে থকা আহিলে নিৰ্বাচনৰ সময়ত প্ৰমোচন কৰিব আহি পুৰা শক্ত অৱস্থাত ড্ৰাইভাৰৰ হেণ্ডিমেন আহি এনেকুৱা অৱস্থা কৰি পেলাইছে। এনেকুৱা কংগ্ৰেছ ইলেকশ্যনৰ টাইমত যি এনেকুৱা অৱস্থা কৰে, কংগ্ৰেছে কি কৰিব? এনেকুৱা ইলেকশ্যনৰ টাইমত কি ভৱিষ্যত আনিব? সুৰা সেৱন কৰি আহিছিলে নিচালকে, সুৰা সেৱন কৰি আহি অৱস্থা নাই। ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ মদৰ নিচাত অৱস্থা নাই। যোনজন হেণ্ডিমেন আছে তেওঁৰ মানে হুচে নাই, মানে গোটেই মদ খাই মানে একদম মাতাল হৈ আছে। তো এনেকৈ যদি কংগ্ৰেছে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় তেনেহ'লে কি হ'ব? মানে অসমৰ ভৱিষ্যত কি হ'ব? নাইবা এনেকৈ কি মানুহ খুন্দিয়াই নিৰ্বাচনী প্ৰচাৰ চলাব নেকি? সময় পৰিৱৰ্তন যাত্ৰাত ব্যৱহাৰ কৰা সেই বিশেষ বাহনখন। এই বাহনখনেৰে কামাখ্যাৰ আশীৰ্বাদ লৈ APCCৰ নেতৃত্বই সময় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে। বিভিন্ন প্ৰান্তলৈ গৈছে এই বাহনখন লৈ। এই বাহনখনতে এটা সময়ত ভূপেন বৰাও আছিল, কিন্তু সেই ভূপেন বৰা এতিয়া বিজেপিত যোগদান কৰিলে। আৰু এই বাহনখন যলৈকে গৈছে বা কংগ্ৰেছ নেতৃত্বই বাহনখনত উঠি যলৈকে গৈছে তাতেই প্ৰতিবাদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত অস্বস্তিত পৰিবলগীয়া হৈছে সময় পৰিৱৰ্তন যাত্ৰা ৰাইজৰ মাজলৈ গৈ। কিন্তু এই বাহনখন এনেদৰে দুৰ্ঘটনাত পতিত হয়। সুৰামত্ত অৱস্থাত আছিল চালকজন, এই অভিযোগ উত্থাপন হৈছে। এটা কুঁৱাৰ ৰিঙত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয় কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত ব্যৱহাৰ কৰা এই বাহনখন। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট বুলি নিউজ 18ৰ এজেণ্ডা অসম অনুষ্ঠানত পোনপটীয়াকৈ ক'লে মুখ্যমন্ত্ৰীয়ে। পাকিস্তানত গৌৰৱে ক'ত কি কৰিছিল সেয়া অতি সোনকালে স্পষ্ট হ'ব। ৰাৱালপিণ্ডিলৈ যোৱাৰ কথা গৌৰৱ গগৈয়ে নিজে স্বীকাৰ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 10 দিনৰ মোবাইল ৰেকৰ্ড উলিয়ালেই গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ আচল তথ্য পোহৰলৈ আহিব। মোৰ বিপক্ষে গৌৰৱে কিয় মানহানি গোচৰ নকৰে বুলি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। सामने और भी कई बैटल्स आप फाइट कर रहे हैं। अभी रिसेंटली एक बैटल आप फाइट कर रहे हैं गौरव गोगोई के साथ। गौरव गोगोई की वाइफ एलिजाबेथ गोगोई, उनका पाकिस्तान कनेक्शन, एसआईटी रिपोर्ट बाहर आई। आप देखो, मैं गौरव गोगोई का साथ फाइट नहीं कर रहा हूं, मैं पाकिस्तान का साथ फाइट कर रहा हूं। पाकिस्तान शुड नॉट हैव एनी एसेट्स इन इंडिया। तो ये जो जंग है ये पाकिस्तान का खिलाफ है। पाकिस्तान का कोई एसेट भारत में नहीं होना चाहिए। आप कन्विंस्ड हैं कि वो 100%। मैं आपका चैनल में डायरेक्ट बोल रहा हूं कि ही इज ए एजेंट ऑफ पाकिस्तान, मेरा ऊपर केस करे।
इतना तो डायरेक्ट कोई नहीं बोलेगा एट द रिस्क ऑफ डिफॉर्मेशन। डेप्यूटी लीडर ऑफ ऑपोजिशन की बात कर रहे हैं। जो मैं बोला ना, आई asset of एम Pakistan. टॉकिंग अबाउट अ पाकिस्तानी एसेट, और मेरा ऊपर वो जाके केस करे अगर मैं गलत बोल रहा हूं। आपकी एसआईटी की रिपोर्ट क्यों नहीं पब्लिक हो रही है? टेबल पब्लिक ही कर दिया हूं भाई। उसके कुछ पोर्शंस हुए हैं, कंप्लीट उस एक दो फोटोग्राफ्स मैंने पब्लिश नहीं किया बिकॉज दैट इज आई एम अंडर ओथ ऑफ सीक्रेसी, लेकिन भारत सरकार को मैं दे देता हूं। कुछ बातें होते हैं यू कैनॉट रिवील टू द प्रेस। अगर कोर्ट में मैं चार्जशीट देता था जरूर उसको एनेक्सर बन जाते थे, लेकिन हम चार्जशीट नहीं दे रहा हूं, भारत सरकार देगा, तो इसीलिए वी ट्रांसफॉर्म। मेरा ऊपर वो क्यों केस नहीं करते हैं? इसलिए उसको मालूम है यहां तक तो यहां और आगे भी मेरा पास सामान है। नहीं तो कोई व्यक्ति ये अपमान लेगा कि पाकिस्तान का एजेंट। कोर्ट में नहीं जाते थे, मेरा ऊपर इंजेक्शन नहीं लेते थे। वो आपके ऊपर एलिगेशंस लगाते हैं कि आपके पास 4000 एकड़ इलीगली ऑक्यूपाई हुए ले लो ना, मैं डोनेट 10 कर करोड़ दिया। आपकी वाइफ की कंपनी मेरा में पास जो भी इलीगल है आपको agriculture- डोनेट कर दिया, आप ले लो। গৌৰৱ গগৈয়ে বিজেপিলৈ আহিব বিচাৰিলে মানিব লাগিব তিনিটা চৰ্ত। গৌৰৱ গগৈৰ পাকিস্তান লিংক ভুল প্ৰমাণিত কৰিব লাগিব, সনাতন সংস্কৃতিৰ প্ৰতি যদি শ্ৰদ্ধা দেখুৱাব লাগিব, পুত্ৰ পত্নীয়ে ভাৰতৰ নাগৰিকত্ব ল'লে বিজেপিৰ দুৱাৰ খোলা আছে বুলি এজেণ্ডা অসমত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। ভাৰতীয় জনতা পাৰ্টীত এতিয়া কংগ্ৰেছৰ পৰা অহা নেতাৰ সকলো স্থানতে অলপ সংখ্যা বৃদ্ধি পাইছে। যদিহে সনাতন সংস্কৃতিৰ পৰা বিতৃষ্ণা দেখাই ধৰ্মান্তৰিত কৰাৰ যিটো প্ৰক্ৰিয়া গৌৰৱ গগৈ কৈছিল, তেওঁৰ যদি সন্তান বা পৰিয়ালক আমাৰ সংস্কৃতিলৈ লৈ আহে, যদি বিদেশী নাগৰিকত্বটো তেওঁলোকে উঠাই নিজৰ স্বদেশৰ প্ৰতি সন্মান জনায়, যদি গৌৰৱ গগৈ পাকিস্তান লিংকটো ভুল বুলি প্ৰমাণিত হয়, কাইলৈ গৌৰৱ গগৈ আমাৰ দললৈ আহিবৰ বাবে আবেদন কৰিব পাৰিব। গৌৰৱ গগৈ যিহেতু এটা সন্দেহজনক এটা স্থিতিত আছে, তেওঁৰ কথা বাদ দি কি কংগ্ৰেছ কি কমিউনিষ্ট, কি ৰাজনৈতিক কি অৰাজনৈতিক, এই অসম ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক আমি ভৱিষ্যতৰ এগৰাকী বিজেপিৰ সমৰ্পিত কাৰ্যকৰ্তা হিচাপে কল্পনা কৰোঁ। ইয়াত এনেকুৱা নহয় যে আমি আছো 10জন, এই 10জন মানুহে ভাৰতীয় জনতা পাৰ্টিটো চলাই লৈ যাম। শেষ মানুহজন অহালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আমাৰ আদৰ্শ, আমাৰ দৰ্শন অসম মাতৃ জয়, ভাৰত মাতৃ জয় বুলি কৈ পঞ্চনিষ্ঠা তথা সৰ্বধৰ্ম সমভাৱ নীতিৰে ভাৰত মাতৃৰ বা অসম মাতৃৰ প্ৰতি সমৰ্পিত হ'বলৈ, ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সমৰ্পিত হ'বলৈ যি ব্যক্তি নহওক কিয়, তেওঁ যি ৰাজনৈতিক ইতিহাস নাথাকক কিয়, তেওঁ যদি আমাৰ দৰ্শন আদৰ্শ মানি লয়, সকলো মানুহৰ প্ৰতি আমাৰ দুৱাৰ খোলা আছে। অৰ্থাৎ মই ক'ব বিচাৰিছো, আমাৰ দৃষ্টিত প্ৰত্যেকগৰাকী মানুহে অসম মাতৃ তথা ভাৰত মাতৃ একোগৰাকী অমৃত সন্তান। সেই মানুহগৰাকী যিদিনাখনেই আমাৰ দৰ্শন আদৰ্শত বিশ্বাসী হৈ সমৰ্পিত বিজেপি কাৰ্যকৰ্তা হ'ব, সেই সোণালী দিনটোৰ অপেক্ষাত আমি সদায় থাকো। মই কৈছো, যদি পাকিস্তান লিংক নাথাকিলেহেঁতেন গৌৰৱ গগৈ হয়তো আজিৰ তাৰিখত আমাৰ সদস্য ভৰ্তিৰ বাবে আবেদন কৰাহেঁতেন, মই তেখেতক সমৰ্থন জনালোহেঁতেন। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, চিকেন নেকত এতিয়া বাংলাদেশীৰ ভাবুকি নাথাকিব। এতিয়া শিলিগুৰিৰ পৰা অসমলৈ মাটিৰ তলেৰে ৰেল লাইন হ'ব। চিকেন নেকৰ দুয়োফালে সেনাৰ ডাঙৰ চাউনি বহিল। অসমৰ কাৰণে যদি এটা আছে, বাংলাদেশৰ দুটা চিকেন নেক আছে। আমাৰ এটা কাটিলে আমি দুটা কাটি দিম। এজেণ্ডা অসমত উপস্থিত থাকি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সময়ছোৱাত এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ব চিকেন নেকৰ কথা কেইবাবাৰ ওলাল। আজি গাডকাৰী ডাঙৰীয়াৰ সৈতেও কথা পাতিছিলো। বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ চলি থাকে, চৰ্চা চলি থাকে। এতিয়া নোৱাৰে আৰু আমি মাটিৰ তলেদি ৰেল লাইন বনাই দিলো না এতিয়া চিকেন নেকত। এতিয়া আপোনালোকে বহুত আলোচনা কৰা নাই, এতিয়া শিলিগুৰিৰ পৰা অসমলৈ মাটিৰ তলেদি ৰেল হ'ব। ওপৰত চিকেন নেক কাটিলেও তলততো ৰেল চলিয়ে থাকিব। এতিয়া আমি প্ৰস্তাৱ দিছো মাটিৰ তলেদি ৰাস্তা এটাও হ'ব লাগে। দুটা 6 লেন তলত, 4 লেন তলত, ওপৰত 6 লেন, ওপৰত 4 লেন, আৰু কাটি ক'ত পাব? তেনেকুৱা কাটিবৰ কাৰণে কোঠাৰোতো নোলাব। সেইকাৰণে CA আন্দোলনে আমাক শিকালে। এই ডাইলগটো তেওঁলোকে নিদিলে আমি ৰেডি নহলোহেঁতেন, কিন্তু ডাইলগটো দিয়াৰ কাৰণে যে আমি কাটি দিম, সেইকাৰণে আমি তাৰ কাউণ্টাৰ মেজাৰ্ছ লৈ ললো। চিকেন নেকৰ দুইফালে এতিয়া আৰ্মিৰো ডাঙৰ চাউনি বহি গ'ল।
আৰু এতিয়া ভাৰতেও জানে যে এইটো চিকেন নেক কাটিলে আমি সিটো চিকেন নেক কাটি দিম। অসমৰ কাৰণে যদি এটা চিকেন নেক আছে, বাংলাদেশৰ কাৰণে দুটা চিকেন নেক আছে, সেইটো কাটি দিলে দুইখন বাংলাদেশ হৈ যাব। এই কথাবোৰ আগত আলোচনা নহৈছিল, ষ্ট্ৰেটেজিক কথাবোৰ। CA আন্দোলনৰ কাৰণে এই কথাবোৰ আলোচনা হ'ল আৰু ভাৰতীয় মানুহে সলিউশনো আনিব জানে, সেইকাৰণে সলিউশনবোৰো এতিয়া অহাৰ আৰম্ভ হৈছে। অসমত অচিৰেই ছেমি কণ্ডাক্টৰতকৈ ডাঙৰ প্ৰকল্প হ'ব। নিৰ্বাচনৰ ফলাফলৰ পিছতে এটা ভাল খবৰ পাম। নিৰ্বাচনৰ বাবে আমি অনিশ্চয়তা সন্মুখত লৈ কোনেও ইমান ডাঙৰ বিনিয়োগ কৰিবলৈ নাহে। মোৰ ধাৰণা অহা 6 মাহৰ ভিতৰত ছেমি কণ্ডাক্টৰতকৈ ডাঙৰ প্ৰকল্প পাম। মই আমাৰ চৰকাৰখনক তৰুণ কৰ্মচাৰীৰে ভৰাব বিচাৰিছোঁ। 2 লাখ নিযুক্তি দিব পাৰিম আৰু 60,000 নতুন শিক্ষক নিযুক্তি দিব পাৰিম। এজেণ্ডা অসমত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আমাৰ ৰাজ্যৰে সৌভাগ্য যে ডেভছ ৱৰ্ল্ড ইকনমিক ফৰামলৈ গ'ল, গতিকে ডেভছত হৈছিলে, আপুনি গ'ল। আৰু গুৰুত্বপূৰ্ণ মানে আশা তাত আপুনি তাৰ পৰাই কৈছিল যে ভাল খবৰ লৈ গৈ আছো। আমি ডেভছত মই গ'লো আৰু নেক্সট 4 to 6 মান্থত আমি ইয়াতে ডাঙৰ ব্ৰেক এটা পাম। এই ছেমি কণ্ডাক্টৰ টাইপ ব্ৰেক, যিটো আমি ভাবিব নোৱাৰো অসমীয়াই। আমাৰ গ্ৰাউণ্ড ৱৰ্ক চলি আছে। Probably we will see a much bigger industry than semiconductor. বৃহৎ ছেমিকণ্ডাক্টৰে ইয়াতকৈ ডাঙৰ আমি ডাঙৰ ব্ৰেক এটা পাম। মানুহবিলাকে তেওঁলোক পাব্লিচিটি কৰি নাহে, জাপান বা আমেৰিকাৰ মানুহবিলাক। তেওঁলোকে আমাৰ অসমত 6-7 বাৰ লাষ্ট কেইবা মাহত আহি গৈছে, গৈ আছে আৰু লাহে লাহে উই আৰ মুভিং টুৱাৰ্ডছ ক্লোজাৰ। তেওঁলোকে ইলেকশ্যনৰ কাৰণে ৰখি আছে, বিকজ কোনেও আনচাৰ্টেনিটিত চহী কৰিব নোখোজে। যদিও ভাবে বিজেপি আহিব, কিন্তু তেওঁলোকে ইলেকশ্যনৰ আগত যে কি হ'ব 5 বছৰ চাম, তাৰ পিছত আমি কৰিম। এতিয়া আমি আনি তাক 90%ত লৈ আহিছোঁ আৰু মই ভাবোঁ যে নেক্সট 6 মান্থত আমি ছেমি কণ্ডাক্টৰতকৈও ডাঙৰ ইণ্ডাষ্ট্ৰী আমি ব্ৰেক কৰিব পাৰিম। 1.5 লাখ চৰকাৰী চাকৰি ইতিমধ্যে দিছে। আগন্তুক সময়ৰ কাৰণে আপুনি ইতিমধ্যে এটা ঘোষণাও কৰিছে যে ইয়াতকৈ বেছি নিযুক্তি দিব। কিন্তু চৰকাৰী চাকৰি এইটো শেষ নহয়, দি শেষ কৰিব নোৱাৰে নিবনুৱা। আমাৰ এটা চৰকাৰী চাকৰিটো সীমা নহয়, কিন্তু আমাৰ এটা অপৰচুনিটি আছে। মই গোটেই আমাৰ গভৰ্ণমেণ্টখনক য়ং কৰিব খুজিছোঁ। এতিয়া আমাৰ গভৰ্ণমেণ্টত 30% employees are above 50 to 53 years. আমাক লাগে এতিয়া গভৰ্ণমেণ্ট এমপ্লয়িজ আৰ এজ 27, 28, 24, 22 years. বহুতবাৰ দিব নোৱাৰে, but there will be another opportunity of মই ভাবোঁ যে another 2 লাখ এপইণ্টমেণ্ট আমি কৰিব পাৰোঁ আৰু 60,000 আমাক টিচাৰ লাগে, টিচাৰ প্ৰফেচাৰ। অহাবাৰ চৰকাৰ আহিলে আমাৰ প্ৰায়ৰিটি হ'ব টু ৰিক্ৰুট 60,000 নিউ টিচাৰ্ছ। ইমিডিয়েটলি আমি কাম আৰম্ভ কৰিম আৰু বাকীখিনি নৰ্মেল এমপ্লয়ী। সেইকাৰণে মই ভাবোঁ যে আনাডাৰ 5 years আমি গভৰ্ণমেণ্ট এমপ্লয়মেণ্টৰ পেজটো ৰাখিব পাৰিম, বা তাৰ পিছত ইণ্ডাষ্ট্ৰীত আমি যাব লাগিব। এডভান্টেজ অসমৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়েও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভৱিষ্যৎ পৰিকল্পনাৰ কথা উল্লেখ কৰিলে, য'ত নেকি নীতিন গাডকাৰীয়ে ক'লে 80,000 কোটি টকাৰ প্ৰকল্প ঘোষণা কৰা হৈছিল আৰু 3টা ডাঙৰ প্ৰকল্প আমাক লাগে। সেই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী 3 ঘণ্টাত আহিব পাব লাগে, এটা এক্সপ্ৰেছ হাইৱে লাগে, গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনিচুকীয়ালৈ এক্সপ্ৰেছ হাইৱে লাগে, শিলচৰৰ পৰা গুৱাহাটীলৈ এটা এক্সপ্ৰেছ হাইৱে লাগে। 14 তাৰিখে প্ৰধানমন্ত্ৰীয়ে শিলচৰ গুৱাহাটী হাইৱেৰ 22,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অহা 5 বছৰত বাকী 2টা প্ৰকল্প হ'ব বুলি আশা কৰিছোঁ। এজেণ্ডা অসমত ভাগ লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। 3টা ডাঙৰ প্ৰকল্প আমাক লাগে।
এটা হ'ল শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী 3 ঘণ্টাত আহি পাব লাগে। তাৰমানে আমাক এটা এক্সপ্ৰেছ হাইৱে লাগে, য'ৰ পৰা নলবাৰীত নাযাব, বৰপেটাত নাযাব, শ্ৰীৰামপুৰত উঠিব, পোনে পোনে গুৱাহাটী পাব, এক্সেছ কণ্ট্ৰল। তাৰ পিছত আমাক গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনিচুকীয়ালৈকে এটা হাইৱে লাগে, যে 4 to 5 আৱাৰ্ছত গৈ আপুনি পাব লাগে। থাৰ্ড, শিলচৰৰ পৰা আপোনাৰ গুৱাহাটীলৈকে এটা হাইৱে লাগে, 4.5 আৱাৰ্ছত পাব লাগে। তিনিটা মোৰ ডাঙৰ এটা মোৰ ভিছনৰ 3টা পাৰ্ট। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলচৰ আৰু গুৱাহাটী 22,000 কোটি টকাৰ ইনগ্ৰেট কৰিব। ডিব্ৰুগড় গুৱাহাটী আৰু গুৱাহাটী শ্ৰীৰামপুৰৰ কাৰণে আমাক 60,000 কোটি টকা লাগে। আৰু গাডকাৰী ডাঙৰীয়াৰ লগত মই কথা পাতি আছো, কবাৰ পৰা নহয় কবাৰ পৰা টকাখিনি ওলাব লাগিব। অহা 5 বছৰত এই দুটা সপোনো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগিব। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমত উপস্থিত থাকি ৰাহুল গান্ধীক পাগল আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঠাণ্ডাত হাফ চাৰ্ট পিন্ধি কেনেকৈ থাকে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধী ভাৰসাম্যহীনতাত ভোগা আৰু অস্বাভাৱিক ব্যক্তি বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। But Gandhis are known for abnormal things. इसलिए उनका सिद्धांत कैसा है ना आप जाने ना मैं जानूं। आपने बोला एबनॉर्मेलिटीज, लेकिन शायद आपको वो बात इतनी नागुजार थी या नापसंद हुई कि जो भी सिचुएशन उस वक्त पैदा हुई कि उसके बाद आपने कई चीजें राहुल गांधी को बोली। आपने बोला कि ये पागल हैं, तो सचमुच पागल है, ये मेंटली अनस्टेबल हैं। आप क्या मैं बोलो? आप नहीं बोलते घर में वो पागल है। कोई लीडर ऑफ अपोजिशन हाफ टी-शर्ट पहन के ऐसा करेगा पार्लियामेंट में? आप राहुल गांधी जो जो काम करते हैं उसको आप नोट बनाओ। ही वेयर ए हाफ टी-शर्ट, ही डज दिस, फिर 7 GPT में इसको डाल दो। 7 GPT आपको आंसर दे देगा दिस इज ए सिम्टम ऑफ ए इम्बैलेंस पर्सन। मैंने डाल के देखा हूं। हेमंता जी, आपको जाना जाता है कि आप जिसको कहते हैं ना बिल्कुल डायरेक्ट बोलते हैं। अरे मैं तो भाई देखो, ऐसे बोलते हैं जो कई दफा लोगों को चुप भी सकती है, लेकिन आप बोलते हैं। आप वो काम क्यों नहीं करते हैं? AI मौजूद है, LLM मौजूद है, 7 GPT ग्रोक मौजूद है। मैं जो बात कर रहा हूं मेरा कैरेक्टर भी आप डालो, कुछ ना कुछ तो निकाल ही जाएगा। मैंने उनका डाल के देखा हूं। आपने डाल के देखा? वो एबनॉर्मल आते हैं कि नीड्स इमीडिएट साइकेट्रिक कंसल्टेशन। हेमंत एक इतना ठंडी में अगर कोई हाफ टी-शर्ट पहन के रहते हैं तो उसका कारण क्या हो सकता है? खैर, इसके ऊपर कई दफा ये कहा जाता है कि उसको तो देखो, हमारा उसका आंसर यही है कि यू टेक समथिंग व्हिच कॉम्पेंसेट दैट। या तो आप कुछ ट्रेनिंग लिया है, मेडिटेशन वगैरह किया है टू रेजिस्ट कोल, या तो आप कुछ दूसरा लेते हैं जो कोल को काउंटर करते हैं। हाफ टी-शर्ट को आपको कोल से तो प्रोटेक्ट नहीं कर सकता। हाफ टी-शर्ट इट कैनॉट बी क्वालिटी ऑफ ए पर्सन। ठंडा आने से हम लोग स्वेटर पहनता हूं, गर्म आने से टी-शर्ट पहनता हूं। दिस इज द नॉर्मल ह्यूमन बिहेवियर। जब आप ह्यूमन बिहेवियर को डिफाई करते हैं तब उसका पीछे कुछ कारण होते हैं। 2027 পিছত দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব। 2029 নিৰ্বাচনৰ আগে পিছে প্ৰদ্যুৎ বৰদলৈ আহিব। বিজেপিলৈ নাহো বুলি ভূপেন বৰাইও কৈছিল। মোৰ লগত সকলোৰে ভাল পঞ্জিকা চাই দিন-বাৰ চাই থৈছো। অহাবাৰ গৌৰৱ গগৈয়ে নগাঁৱত নিৰ্বাচন খেলিব, সেইবাবেই প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিবলৈ বাধ্য হ'ব। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। 2027 পিছত দেৱব্ৰত শইকীয়া আহিব, 2029 আগে পিছে প্ৰদ্যুৎ বৰদলৈ আহিব। দুইজনে আপুনি এই বক্তব্য দিয়াৰ পাছত প্ৰতিক্ৰিয়া দিছে যে আমি নাহো। ভূপেন বৰাইতো প্ৰতিক্ৰিয়া দিছিলে নাহো বুলি। শপতো খাইছিল। মোৰ লগত চবৰে ভাল, দিনকাল মই ঠিক কৰি থৈ দিছো পঞ্জিকা চাই। একটা 100% আহিবই, মই ইয়াতে কৈ থৈ গলো।
ভূপেন বৰাইও এটা কথা কৈছে যে খিলঞ্জীয়া মানুহ আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছত নাথাকিবগে। ভূপেন বৰাই কি কৈছে তেওঁৰ অভিজ্ঞতাৰ পৰা তেওঁ ক'ব, মই শুনাও নাই যিহেতু মই ৰিয়েকশ্যন নকৰোঁ। কিন্তু 2027 ইলেকশ্যনৰ পিছত দেৱব্ৰত শইকীয়া আহিব। আগত আনিব মই নোৱাৰোঁ, কাৰণ আমাৰ কেণ্ডিডেটজন নাজিৰাত জিকিব এইবাৰ। আৰু 2029 ইলেকশ্যনৰ আগে আগে প্ৰদ্যুৎ বৰদলৈ আহিব। কাৰণটো মোক সুধিলে মই কাৰণটোও ক'ম। কাৰণ অহাবাৰ গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা ইলেকশ্যন খেলিব। সেইকাৰণে এইবোৰ কোনো প্ৰেডিকশ্যন নহয়, পলিটিকেল চিটুৱেশ্যনটো মই জানো। আৰু সেইকাৰণে এনেকুৱা যদি আপুনি এইটো ৰাস্তাত যায় এই ডেষ্টিনেশ্যনত পাব, বেকাকৈ গ'লে আপুনি অমুক পাব। দিজ আৰ ন'ন এণ্ড কমন ফেক্টছ। দুইজনে কিমান জোৰেদি ডিনাই কৰিছে, বহুত জোৰে কৰিতো ডিনাই কৰা নাই। কংগ্ৰেছৰ টিকট ঘোষণাৰ দিনা মহাভাৰত হ'ব। কংগ্ৰেছৰ নামত 3টা এজেন্সিয়ে সংগ্ৰহ কৰি আছে ধন। নিউজ 18ৰ এজেণ্ডা অসম অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। বিৰোধীৰ মিত্ৰতা বিজেপিৰ বাবে ফেক্টৰ নহয়, বিৰোধীৰ মিত্ৰতা মাত্ৰ 24খন আসনৰ বাবেহে হৈছে। কংগ্ৰেছৰ টিকট যিদিনাখন ডিক্লেয়াৰ হ'ব, মহাভাৰত এখন হ'ব। কিছুমান আপোনাৰ তাত আহিব, আপুনি ল'ব, কিছুমানক ল'ব নোৱাৰিব। কিন্তু টিকট ডিক্লেয়াৰ কৰা দিনাখন বিজেপিত হ'ব সৰু সুৰা, কিন্তু কংগ্ৰেছত ডাঙৰ মহাভাৰত হ'ব। কাৰণ 3টা এজেন্সিয়ে টকা তুলি আছে বেলেগে বেলেগে। কাৰ পইচা ক'ত গৈ পাইছে নাই পোৱা কোনেও নাজানে। সেইকাৰণে তাত আগতকৈ এইবাৰ অভাৱনীয়ভাৱে গণ্ডগোল হ'ব 22-23টা চিটত। বাকী চিটততো বহুত কেণ্ডিডেটো নাই তেওঁলোকৰ। আবেদনো সৰহকৈ আহিছে, 700 আবেদন আহিছে, 700 মানুহৰ পৰা পইচা অফিচিয়েলি লৈ থৈছে। তাৰেতো 700 কেণ্ডিডেট এপ্লিকেশ্যন আহিছে, 580 গৰাকী সংখ্যালঘু বুলি মই নকওঁ, আমাৰ ভাই ককাইবিলাক আৰু 580 জনে। এইটো হ'ল তেওঁলোকৰ ব্যৱস্থা। অসমীয়া মুছলমান মানুহৰ এপ্লিকেশ্যন 4খন 5খন, বাকী 580খনেই বংগীয় মূলৰ মুছলিম মানুহৰ এপ্লিকেশ্যন। অহাবাৰ আমাৰ লক্ষ্য হ'ব 3টাতকৈ অধিক সন্তান হ'লে চৰকাৰী আঁচনিও নাপাব, ৰেচন কাৰ্ডো নাপাব। বাল্য বিবাহ বন্ধ কৰিছোঁ, লগত নিযুত মইনা দিছোঁ। চৰ অঞ্চলৰ ছোৱালীবোৰে মোক দেখিলেই মামা মামা বুলি মাতে। অহাবাৰ আমাৰ লক্ষ্য হ'ব 3টাতকৈ অধিক সন্তান হ'লে চৰকাৰী আঁচনিও নাপাব, ৰেচন কাৰ্ডো নাপাব। জনসংখ্যা নিয়ন্ত্ৰণ, আন কেইবাটাও বিষয়ৰ কাৰণে আপুনি বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা, বহু বিবাহ বন্ধ কৰা কেইবাটাও ল'লে, আৰু সন্তানৰ সংখ্যা মানে নিয়ন্ত্ৰণ কৰা যে সীমা এটা। চক, আমি কৈছিলোঁ যে 3টাতকৈ বেছি বাচ্চা থাকিলে চৰকাৰী চাকৰি নাপায়। অহাবাৰ আমাৰ শ্লোগান হ'ব 3টাতকৈ বেছি বাচ্চা থাকিলে আপুনি চৰকাৰী ঘৰো নাপাব, ৰেচন কাৰ্ডো নাপাব। আমি নেক্সট লেভেলত যাব খুজিছোঁ, কাৰণ পপুলেশ্যন ষ্টেবিলাইজ নকৰিলে আমাৰ ৰাজ্যখন নিয়ন্ত্ৰিত হৈ নাথাকে। বাল্য বিবাহ বন্ধ হোৱাৰ কাৰণে পপুলেশ্যন বহুত কমিব আৰু কোৱালিটি অফ লাইফ বাঢ়িব। আজি বহুতে ইনডাইৰেক্টলি বহুতে মোক কয় যে আপুনি যিখিনি কৰি আছেতো তেওঁলোকৰ ভালৰ কাৰণে কৰি আছে, কোনেও কৰিব পৰা নাছিলে। মই যে বহু বিবাহ বন্ধ কৰিছোঁ, দেখাত লাগে যে কাবাক প্ৰতিশোধ লৈছোঁ নেকি, কিন্তু আপোনালোকে চিন্তা কৰক প্ৰথমজনী ঘৈণীয়েকে মোক কিমান দুৱা দি আছে। বাল্য বিবাহ বন্ধ কৰিছোঁ, লগত নিযুত মইনা দিছোঁ। সংখ্যালঘু অঞ্চলৰ ছোৱালীবিলাকে মোক দেখিলে মামা মামা বুলি পাগল হৈ যায়, কাৰণ তেওঁলোকৰ কাৰণে যে কোনোবাই ইমান কাম কৰিব তেওঁলোকে কেতিয়াও ভবা নাছিল। সেইকাৰণে আমি যিখিনি কাম কৰি আছোঁ, দিজ আৰ ৰিয়েল ৱৰ্ক, যিবিলাক অসমত যদি 15 বছৰ আগতে কৰিলেহেঁতেন আমাৰ ৰাজ্যখন এইটো পজিশ্যনলৈকে কেতিয়াও নাহিলেহেঁতেন। অসমৰ অনুপ্ৰৱেশকাৰীৰ সমস্যা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য। পুনৰ অসমত বাংলাদেশী সোমাব নোৱাৰা ব্যৱস্থা হৈ যাব। অসমত এতিয়াও বাস কৰি আছে লাখ লাখ বাংলাদেশী। অসমৰ খালী মাটিসমূহ দখল কৰে অনুপ্ৰৱেশকাৰীয়ে। এতিয়া 15 লাখ একৰ মাটি সন্দেহযুক্ত লোকৰ দখলত। असम का अंदर जो बांग्लादेशी घुसपैठिया आए और ना आए उसको तो मैं व्यवस्था कर सकता हूं, लेकिन जो लाखों लोग घुस गया है, हाउ मैं उसको कैसे पुश करूंगा बैक टू बांग्लादेश। हमारे जो जमीन है
असामीज लोग बहुत ज्यादा नहीं थे, जमीन खाली पड़े थे, तो जंगल से लेकर ट्राइबल बेल्ट एंड ब्लॉक में ये लोग घुस गया। और आज अगर मैं असम के लैंड अंडर एनक्रोच में आपको बताऊं, इट इज ऑलमोस्ट 15 lakhs acre land is under encroachment by the suspected people। तो समस्या बहुत है, कोई समस्या का समाधान भी सामने नहीं होते हैं, लेकिन हम लोग एक जर्नी शुरू किए 2021 से। कुछ कुछ काम हुए, कुछ कुछ नहीं हुए, लेकिन आज लोग एक बेहतर असम का सपना देख सकता है। कुछ तो फाउंडेशन बने, लेकिन चुनौती खत्म नहीं हुए। जी बिल्कुल, आगे जाके हम फिर चुनौतियों का सामना करते रहना पड़ेगा। और टिल ए टाइम ये एक ऐसा आपको बहुत ज्यादा स्मूथ राइड है वो नहीं है। आपको सुबह शाम आपको एक ऐसा माहौल में रहना पड़ेगा कि यू कीप ऑन फाइटिंग। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, বিৰোধীৰ মিত্ৰতা হ'ল 24টা সিটৰ, সেইখন কাজিয়াত আমি সোমাই কি পাম, আমিতো তাত নাই। বিৰোধী যি আছে, কংগ্ৰেছ আছে, আমাৰ যুঁজ কংগ্ৰেছৰ লগতে হ'ব। জাতীয় পৰিষদ বা অসম জাতীয় পৰিষদৰ অস্তিত্ব নাই। অসমখন কংগ্ৰেছ আৰু বিজেপি দুই মেৰুত বিভক্ত হৈ গৈছে। আমাক যিয়ে বেয়া পায় তেওঁলোকে কংগ্ৰেছকহে ভোট দিব। বিৰোধীৰ মিত্ৰতা হ'বগেনে? বিৰোধীৰ মিত্ৰতা আপোনাৰ হাতত খবৰ থাকে? মই ইমান খবৰ নাৰাখো কিহৰ কাৰণে, মই আপোনাক চিৰিয়াছলি কৈছো। তেওঁলোকৰ মিত্ৰতাটো হ'ল 24টা সিটৰ। কিয় কাজিয়া লাগি আছে? দলগাঁও কোনে পাব, ঢিং কোনে পাব, জনিয়া কোনে পাব, গোৱালপাৰা পূব কোনে পাব, সেইখন কাজিয়াত আমি সোমাই কি পাম? কাৰণ আমিতো তাত নাই। কোনোবাই যদি এনেকুৱা সিট আলোচনা কৰে যে জাগিৰোডটো কোনে পাব, ডিব্ৰুগড়টো কোনে পাব, তেতিয়া আমাৰ ইণ্টাৰেষ্ট থাকিব। এতিয়া আলোচনা হৈছে ঢিং কোনে পাব, বিজেপিয়ে কণ্টেষ্ট কৰিলে তাত 100টা ভোট পাব। গতিকে আমাৰ কি তাত ইণ্টাৰেষ্ট থাকিব পাৰে? সেইকাৰণে বিৰোধীৰ মিত্ৰতাৰ ইছ্যুটো আমাৰ ইছ্যু নহয়, সেইটো তেওঁলোকৰ ইছ্যু। নিৰ্বাচন কেন্দ্ৰিক তথাপিও যি বিষয়টো আহিছে, এজন প্ৰাৰ্থী দিলে সমগ্ৰ বিৰোধীয়ে এতিয়াও কৰবাত প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি। বাকী জাগাতটো যি আছে কংগ্ৰেছ আছে, বাকী জাগাতটো আৰু কোনো বিৰোধী নাই। মই নকওঁ কংগ্ৰেছ নাই বুলি, মানুহ বহুত কংগ্ৰেছত আছে আজিৰ দিনতো, কিন্তু তাত আৰু জাতীয় পৰিষদৰ ৰাইজৰ দল নাই নহয়। গতিকে যি আছে কংগ্ৰেছে আছে। গতিকে আমাৰ কংগ্ৰেছৰ লগত এনেও ফাইট হ'ব, তেনেও ফাইট হ'ব। গতিকে তেওঁলোকে অখিল গগৈক লৈ আহিলে, লুৰিণ গগৈক লৈ আহিলে, মনোৰঞ্জন তালুকদাৰক লৈ আহিলে, তাৰ পৰা কি সিদ্ধান্ত হ'ব? কিন্তু তাৰ মানে এইটো নহয় যে কংগ্ৰেছ নাই। আমি চিৰিয়াছলি ইলেকশ্যন খেলিব লাগিব, কাৰণ 2 বছৰ 2টা বাৰ গভৰ্ণমেণ্ট হৈছে, থাৰ্ড টাইমত এণ্টি ইনকামবেঞ্চি থাকিব, পোৱা নোপোৱাৰ মানুহে হিচাপ ল'ব, আৰু আমাক বেয়া পোৱা মানুহে কংগ্ৰেছখিনিক ভোট দিব। গতিকে ইলেকশ্যন চিৰিয়াছ হ'ব, কিন্তু একেলগে খেলক বেলেগে খেলক সেইটোত কোনো এফেক্ট নাই। অসমখন পুৰা পলাৰাইজ ষ্টেট হয় বিটুইন কংগ্ৰেছ এণ্ড বিজেপি। ইয়াতে বৰ্তমান থাৰ্ড পাৰ্টিৰ কোনো ইয়াতে স্কোপ নাই। 27 ফেব্ৰুৱাৰী কেবিনেটত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত। কেবিনেটৰ পিছতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ঘোষণা কৰা হ'ব। আনহাতে 14 মাৰ্চত প্ৰধানমন্ত্ৰী মোদীৰ হাতেৰে চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰথমখন পট্টা দিব বিচাৰিছোঁ। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত এই কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মজুৰিৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক নাই। আমি 1 বা 26 তাৰিখে আমাৰ কেবিনেট আছে, তাৰ পিছতে আমি ঘোষণা কৰিম। প্ৰধানমন্ত্ৰীৰ লগততো কোনো কথা নাই। 26 তাৰিখে আমাৰ কেবিনেট আছে, 27 তাৰিখে মই ACMSৰ নেতাসকলক মাতিম, BCMSৰ নেতাসকলক মাতিম। 27 তাৰিখে গধূলি আমি মজুৰি যি দৰমহা বঢ়াওঁ
27 তাৰিখে গধূলি আমি এনাউন্স কৰি দিম, কাৰণ 28 তাৰিখৰ পৰা আমাৰ বিজেপিৰ যাত্ৰা ওলাব। আমি গুৱাহাটীত থাকিব, কম সময় পাম। সেইকাৰণে ইয়াৰ লগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰতো কোনো ভিজিটৰ সম্পৰ্ক নাই। কিন্তু বাগিচাৰ মাটিৰ পট্টা, প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি হওক, সেইটো প্ৰগ্ৰেমত ডেফিনেটলি আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো। আৰু পৰ্যায়ক্ৰমে বাগিচাৰ সকলো শ্ৰমিককে সকলো শ্ৰমিককে আমি সুপ্ৰিম কোৰ্টতো আমাৰ ভাল হ'ল কেছ, হাইকোৰ্টতো ভাল হ'ল, গতিকে নাও উই আৰ অল সেট। চাহ জনগোষ্ঠীক লৈ চৰকাৰে যথেষ্ট উন্নয়নমূলক কাম কৰিছে। অহা মাহত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়া হ'ব। শীঘ্ৰেই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব বুলি এজেণ্ডা অসমৰ মঞ্চত মন্তব্য মন্ত্ৰী ৰূপেশ গোৱালাৰ। 200 বছৰ এটা সমাজ, যিটো সমাজৰ নিজৰ বুলিবলৈ একো নাই, তেওঁলোকে আজিৰ তাৰিখতো কোৱাৰ্টাৰত বসবাস কৰি আছে, ঘৰত বসবাস নকৰে। তো এটা বেদনাদায়ক জীৱন, যিটো জীৱনৰ মানে অন্ত হ'বলৈ গৈ আছে। আৰু এটা ডাঙৰ কথা যে আমাৰ দেশত এটা চৰকাৰ আছে আৰু বাগানৰ ফেন্সিঙৰ ভিতৰত বেলেগ এটা চৰকাৰ আছে। সেই চৰকাৰটোক চাহাবৰ চৰকাৰ বুলি কোৱা হয়। সেই ব্যৱস্থাটোৰ অন্ত হ'বলৈ গৈ আছে আৰু এইটো এটা মানে ঐতিহাসিক কাম অসমৰ কাৰণে আৰু দেশৰ কাৰণে। আৰু মই ভাবোঁ এই কামটো বাস্তৱ ৰূপ লোৱাৰ ক্ষেত্ৰত আমি আগবাঢ়ি গৈ আছোঁ। অহা মাহত কোনোবা এটা দিনত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু তেওঁৰ শুভ হাতেৰে আমি 5,000-ৰ পৰা 20,000 পট্টা প্ৰস্তুত কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কাম কাজ চলি আছে আৰু টেণ্টেটিভলি 20,000 পট্টা আমি চাগে সাজু কৰিব পাৰিম। তেখেতৰ হাতেৰে এই ভূমিহীন চাহ শ্ৰমিক পৰিয়ালৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ হ'ব। আৰু যদিও চৰকাৰী তথ্য মতে 3.5 লাখ মান কথা কোৱা হৈছে, কিন্তু এতিয়া প্ৰেক্টিকেলি ছাৰ্ভে কৰাৰ পিছত 5 লাখ মান চুবগে বুলি মই ভাবোঁ। এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত আৰু মই ভাবোঁ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ কাৰণে, চাহ শ্ৰমিকৰ কাৰণে এতিয়ালৈকে যিমানবিলাক কাম হৈছে তাৰ ভিতৰত চবতকে ডাঙৰ কাম এইটোৱে বুলি মই ভাবোঁ। ইয়াতকে ডাঙৰ কাম একোৱে হ'ব নোৱাৰে। সংখ্যা হিচাপে সৰ্বাধিক কোনখন জিলাত হ'ব? ডিব্ৰুগড়ত হ'ব নিশ্চয়। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউতো আছে, গোলাঘাটত আছে, নৰ্থ বেংকত আছে। মোটামুটি তিনিচুকীয়া আৰু ডিব্ৰুগড়ত সংখ্যা অধিক হ'ব বুলি মই ভাবোঁ। অহা 10 দিনৰ ভিতৰত বা 15 দিনমানৰ ভিতৰত মজুৰিৰো এটা বৃদ্ধি আশা কৰিব পাৰি নেকি? নাই, স্বাভাৱিকতে কেইদিনমান আগত আমাৰ যিটো বিধানসভাৰ অধিৱেশন আছিল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু আমিও মিনিমাম ৱেজ এডভাইজৰী কমিটি গঠন কৰা হৈছে। 2টামান বৈঠকো অনুষ্ঠিত হৈছে। খুব সোনকালে আমি শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰিব পাৰিম বুলি মই ভাবোঁ। আৰু বাগিচাৰ মজুৰি 2টা ব্যৱস্থা আছে, এটা হ'ল কেছ আৰু এটা হ'ল কাইণ্ড, যিটো ফ্ৰিঞ্জ বেনিফিট বুলিও কোৱা হয়। তো এই 2 ৰকমৰ ব্যৱস্থা যেতিয়া আমি কেলকুলেশ্যন কৰোঁ, তেতিয়া আমাৰ ন্যূনতম মজুৰি 351 টকাৰ অধিক বুলি মই ভাবোঁ। কাৰণ তাত বিভিন্ন ধৰণৰ বেনিফিটছবিলাকো এড কৰা হয়। ড্ৰাই ৰেচনৰ পৰা আৰম্ভ কৰি ফায়াৰউড, বিভিন্ন ধৰণৰ সুবিধা তেওঁলোকক দিয়া হয়, সেইখিনিও এড কৰা হয়। এড কৰি পেলাই আমাৰ 351 টকাৰ ওপৰত আমাৰ কেলকুলেশ্যন আহে। আৰু আজিৰ তাৰিখত আমাৰ কাষৰীয়া ৰাজ্য বেংগলত চাহ উদ্যোগৰ কি অৱস্থা হৈছে আপোনালোকে অকণমান খবৰ ল'লে গম পাব। ডাঙৰ ডাঙৰ বাগিচা আজি বন্ধৰ ফালে গৈ আছে। ডাংকানৰ দৰে কোম্পানী আজি কলাপছ হৈ গৈছে। তো সেই কথাবিলাক নিশ্চয় আমি চকুত ৰাখি যাতে আমাৰ এই চাহ উদ্যোগৰ আজি 200 বছৰীয়া ঐতিহ্য আছে, এই চাহ উদ্যোগ যাতে আৰু 200 বছৰ ছাষ্টেইন কৰে, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। যিমান আমি ষ্টেক হোল্ডাৰসকল আছোঁ, ৱৰ্কিং ক্লাছৰে মানুহ হওক বা মেনেজমেণ্টে হওক বা চৰকাৰে হওক। মৰাণৰ ৰাজপথত প্ৰতি 2 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ'ব এয়াৰ শ্ব'। মৰাণত বিমান নমাৰ পাছত সকলোৱে এতিয়া পাইলট হ'ব বিচাৰিছে। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অহা 5 বছৰত অসম বহু আগবাঢ়িব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কেইবাটাওতো আমি আশা নকৰা বা কোনো আশা মানে কল্পনা কৰিব নোৱাৰা প্ৰজেক্টছো আহিল। মৰাণৰ ৰাজপথত আমি দেখিলো যে ইমানখিনি ফাইটাৰ বিমান প্ৰধানমন্ত্ৰী নামিব পাৰিলে, তাৰমানে মষ্ট ছেফেষ্ট, কাৰণ প্ৰধানমন্ত্ৰীকটো এনেই এতিয়া মৰাণত মই প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে ৰাস্তাত এটা এয়াৰ শ্ব' কৰি থাকিম। এভৰি 2 ইয়াৰ্ছ মই ইণ্ডিয়ান এয়াৰফৰ্চক কৈছোঁ যে আপোনালোকে এভৰি 2 ইয়াৰ্ছত ৰাস্তাৰ ওপৰতে এটা এয়াৰ শ্ব' কৰিব। ৰাফেল নামিব, নামিব। আমাৰ ল'ৰাবিলাকে, ষ্টুডেণ্টবিলাকে এইবোৰ দেখা পালে তেওঁলোকে এয়াৰফৰ্চত যোগদান কৰিব খুজিব। ৰাস্তাত নমাই দিয়াটোৱে মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য একেলগে মই 3টামান কাম কৰি থাকোঁ।
এটাতো হাইৱেটো ভাল, এটাতো এয়াৰ শ্ব' হ'ল, প্ৰধানমন্ত্ৰী নামিলে। কিন্তু আজিৰ পৰা 20 বছৰ আগত অসমৰ বহুত ল'ৰা ছোৱালী এয়াৰ ফ'ৰ্চত আছিলে। যোৱা 10 বছৰ আমাৰ ল'ৰা ছোৱালী এয়াৰ ফ'ৰ্চত সোমোৱা নাই। এইবাৰ যেতিয়া আমি তাত ফ্লাইট নমালো, ওচৰৰ গোটেই ল'ৰাবিলাকক টিভিয়ে সুধিলে, চবে ক'লে আমিও পাইলট হ'ব খোজো। এই নৱ প্ৰজন্মৰ সপোনক পাখি দিয়া, উৰিবৰ কাৰণেতো কোনোবাই পাখি এডাল দিব লাগিব। চ' নৱ প্ৰজন্মক উইংছ দিয়া, এইটোৱে হ'ল আমাৰ কাম। আৰু মই বিশ্বাস কৰোঁ যে আমি যিবিলাক কাম কৰি গৈছো, অহা 5 বছৰত অসম বহুত আগবাঢ়ি যাব। এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ আছে। UPA চৰকাৰৰ দিনত ইঞ্জিনেই নাছিল, কেৱল বডিহে আছিল। বিজেপি চৰকাৰে কাৰ্যকৰী কৰা অভিলাষী আঁচনিবোৰৰ কথা কংগ্ৰেছ চৰকাৰে কল্পনাও কৰিব পৰা নাছিল। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ। 2021 में आप मुख्यमंत्री बन गए, 2016 में आपने बीजेपी को ज्वाइन किया। इससे पहले जब आप कांग्रेस में थे, वहां पर भी डबल इंजन की सरकार थी। अभी जब आप बीजेपी में, अभी भी डबल इंजन की सरकार है। लेकिन आपको क्या दोनों में कोई फर्क नजर आता है उन दोनों के ऑपरेशन में? कांग्रेस का सरकार में इंजन नहीं थे। कांग्रेस के सरकार में इंजन नहीं थे। इंजन ही नहीं है, नहीं थे, बॉडी थे, इंजन नहीं थे। तो इसीलिए कुछ काम नहीं हुए करते थे। जब इंजन नहीं थे तो दोनों बात भी नहीं करते थे। आप भी खुश रहो, मैं भी खुश रहूं। जब आप कांग्रेस में थे, आपको उस वक्त भी लगता था कि इंजन नहीं है इसमें? उस वक्त भी आपने काफी टाइम लगाया कांग्रेस में। उस वक्त भी पहला बात ऐसा है, हम लोग जब कांग्रेस में था, जो देखा वही अच्छा लगा था, इसलिए कंपेयर करने के लिए कुछ नहीं था। अगर आप ये मुझे क्वेश्चन 2011 में पूछते थे, शायद मेरा आंसर अलग होते थे। इसलिए असम में तब तक कांग्रेस का ही सरकार चला, कंपैरिजन कुछ नहीं था। अगर एक रास्ता बना है तो मुझको लगता है वही डेवलपमेंट है। अगर 70 साल का बाद एक मेडिकल कॉलेज बना है, मुझको लगता था वही अच्छा है। लेकिन आफ्टर आप 11 years of मोदी गवर्नमेंट, नाउ यू कैन कंपेयर कि उनका समय में अगर एक मेडिकल कॉलेज हो रहा है तो अभी 10 मेडिकल कॉलेज हो रहा है। अगर हाईवे में डबल लेन बन रहा था, अभी 6 लेन बन रहा है। अगर एक ब्रह्मपुत्र का ऊपर पुल बने थे, अभी 6 बन रहा है। सो उस समय आप मुझे पूछते थे, मैं तो बताता भाई बहुत कुछ हो रहा है। लेकिन किस लिए वो समय कंपैरिजन करने के लिए मेरा पास कोई बैरोमीटर नहीं था। लेकिन आज असम का लोग कंपेयर कर सकता है कि प्रायर टू 2014 एंड पोस्ट 2014 एंड नाउ मैं दावा का साथ बोल सकता हूं, दोनों सरकार में इंजन नहीं था उस समय। 15 বছৰ শাসনত থকাৰ পাছত কংগ্ৰেছৰ নেতৃত্ব সলনি হোৱাৰ প্ৰয়োজন আছিল। তেতিয়া 58 জন বিধায়কে মোক সমৰ্থন কৰিছিল। তৰুণ গগৈৰ পক্ষত আছিল মুঠেই 13 গৰাকী বিধায়ক। তাৰ পিছতো হাইকমাণ্ডে নেতৃত্ব সলনি নকৰিলে। মুখ্যমন্ত্ৰীৰ পদত মোৰ সলনি আন এজন নেতাক বহুৱালেও আপত্তি নাছিল। তেনে কৰিলে অসম কংগ্ৰেছৰ চেহেৰাই সলনি হৈ গ'ল হয়। 2013-14 के वक्त में जब बात ही हो रही थी कि शायद आप मुख्यमंत्री बनेंगे असम के, तरुण गोगोई थे वहां पर, गौरव गोगोई उनके बेटे थे। एकदम गौरव गोगोई की एंट्री होती है, ऐसा लगता है कि गौरव गोगोई को प्रेफर किया जा रहा है। एकदम आपको लगता है कि शायद मेरे रास्ते सारे ब्लॉक हो गए हैं, अब मैं मुख्यमंत्री नहीं बन पाऊंगा। वो क्या वाकया था जब ये सब कुछ होना था? क्योंकि उसी चीज को लेकर अभी हम एक और सवाल उसके बारे में पूछेंगे, लेकिन वो क्या वाकया था? देखिए क्या हुआ उस वक्त। कांग्रेस से मेरा बहुत बड़ा कोई इशू नहीं थे। एक समय हम लोग को लग गया था कि कांग्रेस कैन नॉट विन द इलेक्शन विद द सेम लीडरशिप, और ये मेरा मत नहीं था, इट वॉज द कलेक्टिव ओपिनियन ऑफ ऑल द MLA कि 15 साल का बाद आपको कुछ चेंज चाहिए। अगर आज बीजेपी में मैं 15 साल CM बनते रहूं तो जरूर मेरा पार्टी का भी ये एक रिव्यू लेने का समय होते हैं कि क्या एक व्यक्ति 15 इयर्स तक भी CM रहेगा। इसलिए आपका जनरेशन में गैप हो जाते हैं। इफ योर वोटिंग एज इज 18 इयर्स
और आपका चीफ मिनिस्टर बन गया हु इज अबाउट टू बी 90, तो गैप बिकम टू मच। हम लोगों ने बोला था कि ठीक है 15 इयर्स आपका हो चुका है, नाउ कांग्रेस का अंदर एक लीडरशिप चेंज होना चाहिए, नॉट आउटसाइड कांग्रेस, विद इन द कांग्रेस। शायद वो होते थे, आज अलग होते थे, तो दैट वाज आवर रिक्वेस्ट। देन पार्टी ने ऑब्जर्वर भेजे, दे क्रिएट, वी हैव नॉट सेड कि आप वोटिंग करो, वही लोगों ने वोटिंग करवाया। बट वंस यू टेक ए वोट्स और आपको 58 वोट मिलते हैं, सामने वाला को 12 मिलते हैं, देन इट बिकम्स अनटेनेबल टू रिमेन इन दैट मिनिस्ट्री। पहले तो आपको वोटिंग ही नहीं करवाना था, लेकिन एक बार वोटिंग हो गया एंड आई नो दैट द पर्सन हु इज सिटिंग इन दैट पोस्ट हैज ओनली सपोर्ट ऑफ 12 MLA। हमें भी मत बनाओ, उनको भी मत बनाओ, कोई तीसरा को बनाओ। स्टेटस को शुड हैव बीन चेंज। तो ऐसा क्यों नहीं हुआ? देखिए, क्यों नहीं हुआ वो जानने के लिए मुझको गांधी फैमिली में दोबारा जन्म लेना पड़ेगा। वो लोग कैसे डिसाइड करते हैं, कैसे बातें करते हैं, उनका खान पान कैसा है, वो तो मैं नहीं जानता हूं। लेकिन अगर डेमोक्रेटिक इंस्टीट्यूशन होते थे, ठीक है, तुम भी मत बनो, तुम भी मत बनो, दोनों बोलो किसको होने से ठीक है, तो दोज आर द नॉर्मल थिंग जो हम लोग जानता हूं। बट गांधीज आर नोन फॉर एबनॉर्मल थिंग्स, इसलिए उनका सिद्धांत कैसा है ना आप जाने ना मैं जानू। এজেণ্ডা অসমৰ মঞ্চত ভাৰ্চুৱেলি উপস্থিত থাকি পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, নুমলীগড়ত বাঁহৰ পৰা ইথানল প্ৰস্তুতৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। বাঁহে উত্তৰ পূবৰ অৰ্থনীতিক সলনি কৰি পেলাব। পূৰ্বৰ উত্তৰ পূব আৰু আমাৰ চৰকাৰ অহাৰ পিছৰ উত্তৰ পূবৰ মাজত এক বৃহৎ পাৰ্থক্য পৰিলক্ষিত হৈছে। অসমৰ ধলাশদিয়া দলং এক উল্লেখযোগ্য পদক্ষেপ। ধুবুৰী ফুলবাৰী দলঙৰ 71% সম্পূৰ্ণ হৈছে। গুৱাহাটী ৰিং ৰোড 5% সম্পূৰ্ণ হৈছে। কাজিৰঙা এলিভেটেড কৰিডৰ শীঘ্ৰেই হ'ব আৰম্ভ। উত্তৰ পূবৰ পথ ব্যৱস্থা ইমান সুন্দৰভাৱে নিৰ্মাণ কৰিম যে অসমৰ জনতাই মনত ৰাখিব। অসম আৰু উত্তৰ পূবৰ পথ আন্তঃগাঁথনি এনেদৰে সলাই পেলোৱা হ'ব যে জনসাধাৰণে আমেৰিকাৰ দৰে অনুভৱ কৰিব। ইথানলৰ পৰা ছাষ্টেইনেবল এভিয়েশ্যন ফুৱেল প্ৰস্তুতৰ কথা ব্যক্ত কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে। मैं अमिताभ जी आपको बताना चाहूंगा कि स्वाधीनता मिलने के बाद जितनी सरकारें आई, जितने ब्रिज ब्रह्मपुत्रा पर नहीं बने, उससे कई गुना ज्यादा ब्रिज अब ब्रह्मपुत्रा पर बने हैं। ब्रह्मपुत्रा पर ये मेजर ब्रिजेस ने आसाम की कनेक्टिविटी को बहुत आसान किया है, ईस्ट वेस्ट कनेक्टिविटी को आसान किया है। 4 लेनिंग कॉरिडोर हम अपग्रेडेशन कर रहे हैं, अर्बन ट्रैफिक डिकंजेशन के लिए रिंग रोड बना रहे हैं और इंडस्ट्री और रिफाइनरी को लिंक करके कॉरिडोर बना रहे हैं। आसाम को एक्ट ईस्ट पॉलिसी के तहत रीजनल ट्रेड गेटवे के रूप में हम विकसित कर रहे हैं। मुझे लगता है कि ये आसाम के लिए बहुत महत्वपूर्ण होगा और आने वाले दिनों में आपने अभी तक जो दिखा है वो तो केवल न्यूज रील है, असली फिल्म और शुरू होना बाकी है। पूरे नॉर्थ ईस्ट और आसाम की तस्वीर बदल जाएगी, ये विश्वास मैं आपके द्वारा आसाम की जनता को देना चाहता हूं। और माजुली ब्रिज को हम जल्दी ही 1 साल के अंदर में पूरा करने की कोशिश करेंगे। दूसरी बात, जो गुवाहाटी रिंग रोड है उसमें लैंड एक्विजिशन पूरा हुआ है, काम भी शुरू हुआ है और मैंने आदरणीय मुख्यमंत्री जी को यह कहा है कि गुवाहाटी सिटी को डिकंजेस्ट करने के लिए इस रोड के बाजू में इंडस्ट्रियल एरिया, होलसेल मार्केट्स, फार्मास्यूटिकल मार्केट्स, हार्डवेयर मार्केट्स, कपड़े का मार्केट, किराना और ग्रोसरी के मार्केट्स, इसके होलसेल मार्केट पूरे रिंग रोड पर अगर होंगे तो जो बेसिक कंजेशन है शहर का वो दूर होगा। दूसरी बात, गुवाहाटी से बाहर के बाहर हमको जाना होगा तो वो भी स्वाभाविक रूप से अब ट्रैफिक बाहर से बाहर जाएगा, तो गुवाहाटी को डिकंजेस्ट करने का प्लान भी हमने बनाया है और निश्चित रूप से इसमें फायदा होगा। और ये रोड डेवलप हो रहा है, इसके बाजू में आसाम में स्मार्ट सिटी बने, इंडस्ट्रियल क्लस्टर्स बने, लॉजिस्टिक पार्क बने और यहाँ सब प्रकार की व्यवस्था हो, ये हमारा प्रयास है। और मुझे लगता है कि जो नॉर्थ ईस्ट के हमारे आसाम के तीनों एम्बिशियस प्रोजेक्ट थे, गुवाहाटी रिंग रोड, काजीरंगा का
और ये जो इमेंस टनल जो ब्रह्मपुत्रा के अंदर से जा रही 12,000 करोड़ की, तो ये तीनों प्रोजेक्ट बहुत महत्वपूर्ण है और मुझे लगता है इसको हमने लगभग हम लोग प्रोसेस में है और कुछ का काम शुरू हुआ है, इसका भी काम जल्दी शुरू हो जाएगा। मैं लगातार इसका फॉलोअप कर रहा हूं और जल्दी इस काम शुरू करने में हमें सफलता मिलेगी। ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।